নমস্কাৰ সকলোকে আপোনালোকক মই আজি যিটো ভিডিঅ' দেখাবলৈ গৈ আছোঁ মই ঘৰৰ পৰা তালৈকে যাওঁতে ভবাই নাছিলোঁ যে মই ভিডিঅ' বনাম কিন্তু তালৈকে যাই পেলাই মোৰ ভাল লাগিলে আৰু মই সেয়ে ভাবিলোঁ আপোনালোককো মই এই ভাল সময়খিনি দেখাওঁ আৰু ময়ো সাঁচি ৰাখোঁ। এয়া আছিলে এটা খুঁটা পুতা মৃগাংকই এটা ডাঙৰ প্ৰজেক্ট হাতত লৈছে। সেইটো তেওঁ নিজাববীয়াকৈ নিজৰ ধৰণে সকলোখিনি কৰিব। আপোনালোকেও আশীৰ্বাদ কৰিব, শুভেচ্ছা দিব যাতে আমি আমাৰ কামটোত সফল হওঁ। আৰু আপোনালোকেও যদি ঘৰ বনাবলৈ বিচাৰে তেন্তে আমাৰ লগত কন্টেক্ট কৰিব পাৰে, কাৰণ আপোনালোকৰ সপোনক আকাৰ দিয়াৰ দায়িত্ব আমাৰ হ'ব। আৰু মই যলৈকে গৈছিলোঁ তাত সেইদিনা এইটো খুঁটা পুতাৰ দিন আছিলে। মানুহ আহিছিলে বহুতখিনি, সকলোকে মিস্ত্ৰীৰ পৰা ইঞ্জিনিয়াৰলৈকে সকলোকে তেওঁলোকে এখন ফুলাম গামোচাৰে সকলোকে মৰম যাচিছিলে আৰু সেয়া দেখি মোৰ খুব ভাল লাগিছিল, কাৰণ কাকো মানে ডাঙৰ সৰু তেনেকে ভবা নাই, সকলোকে সমানভাৱে গুৰুত্ব দিছে। কাৰণ এটা ঘৰ বনাবৰ কাৰণে অকল মালিকজনে পইচা দিলেই নহয়, তাত বহু মানুহৰ কষ্ট সোমাই থাকে। সেয়া মিস্ত্ৰীয়ে হওক বা ড্ৰয়িং বনোৱা ইঞ্জিনিয়াৰে হওক, সকলোৰে কষ্ট থাকে। কোনো এজনৰ অকণমান যদি হিনদেৰি হয় কামত তেতিয়াহ'লে ঘৰটো কেতিয়াও ভাল নহ'ব। গতিকে সকলোৱে ভালকৈ এফৰ্ট দিব লাগিব। আৰু ইয়াতে মানুহ আহিছিলে, যেতিয়া খুঁটা পুতা হয় কিছুমান ধৰ্মীয় নীতি নিয়ম থাকে, সকলোৱে কৰেই সেইখিনি। আৰু তেওঁলোকেও যিঘৰ মানুহৰ এই খুঁটা পুতা আছিলে তেওঁলোকে অকণমান কিবা নিয়ম নীতি কৰি আছিলে। আৰু ইফালে প্ৰথম খুঁটা পুতিব যিহেতু অকণমান তাত যিহেতু বেছি ঘৰ নাই, এটা ডাঙৰ প্লট, অকণমান যা যোগাৰ কৰোঁতে খেলি মেলি হৈছিলে। আৰু এওঁলোকে ইফালে প্ৰথম খুঁটাটো পুতিব, যিহেতু ডাঙৰ ঘৰ হ'ব, বিল্ডিং হ'ব, খুঁটাটো ডাঙৰে হ'ব, তেওঁলোকে এইটোত ব্যস্ত হৈ আছিলে। তেওঁলোকৰ কষ্টৰো সীমা নাথাকে, তেওঁলোকেও খুব কষ্ট কৰে। আৰু মই য'ত গৈছিলোঁ মোৰ এইকাৰণে ভাল লাগিছিল, তেওঁলোকে কোনো দিন বাৰ তেনেকৈ চোৱা নাছিলে। তেওঁলোকৰ মাকৰ মানে জন্মদিন আছিল আৰু সেইদিনাই তেওঁলোকে খুঁটাটো পুতিছিলে। আৰু তেওঁলোকে কৈছে যে ঘৰটো যেতিয়া সম্পূৰ্ণ নহওক কিয় তেওঁলোকে নেক্সট বছৰ যেতিয়া মাকৰ জন্মদিন হ'ব তেতিয়াহে তেওঁলোকে ঘৰটো ল'ব। আৰু সেই আইতাজনী এয়া দেখিছে ভিডিঅ'ত, এইজনীয়ে আইতা, তেওঁ 80 বছৰ সম্পূৰ্ণ কৰি 81 বছৰত ভৰি থৈছিলে। কি কৈছা? অযুগ্ম হ'ব লাগে, অযুগ্ম হ'ব লাগে। এতিয়া তোমালোকে বেলেগক কম দামত ঘৰ বনাই দিবানে? কমত একদম যেনেকৈ লাগে আনৰ সপোনৰ সপোন কৈছোঁ আমি কিয় নেকি আমি আহি পালোঁ, খুঁটা পুতিলে আজি। ভাল লাগিলে, দিনটো ভালে ভালে গ'ল। এতিয়া 12টাই বাজিলে আৰু যিহেতু মৃগাংকৰ নতুন কাম এইটো, আমি গ'লোঁ। বহুত মানুহ আহিছিলে, আপোনালোকে চালেই ভিডিঅ'টো। ভাল লাগিলে। এতিয়া মানে ভালে গ'ল আৰু বৰষুণ বা তেনেকুৱা একো নাই, ৰ'দে দি আছে, অকণমান গৰম আছিলে, তথাপিও মানে ঠিকেই আছে। গোটেই কামখিনি ভালদৰে হৈ গ'ল। এতিয়া ঘৰ আহি পালোঁ। আমি একো যিহেতু যাওঁতে খাই যোৱা নাই, এতিয়া ভাত পানী খাই লওঁ আৰু কাপোৰটো সলাই লৈ আপোনালোকক পিছত লগ পাইছোঁ। আহিলোঁ আমি তাৰপিছত আৰু মোৰ কোনো ভিডিঅ' কৰা নহ'লে। আজি মই অকণমান বেলেগ ধৰণৰ এটা ভিডিঅ' লৈ আহিছোঁ। বহুতে সুধি আছিলে মোৰ মেখেলা চাদৰ কালেকশ্যননো কি আছে, যিহেতু মোৰ নতুনকৈ বিয়াও গৈছে। বিয়া হোৱা মোৰ বৰ্তমান 6 মাহৰ বেছিয়ে হৈ গ'ল। মই দেখুৱাহে নাছিলোঁ, কিয়নো মোৰ ওচৰত কি আছে মই সেইবোৰ দেখাই ইমান ভাল নাপাওঁ। যিহেতু মই ভিডিঅ' বনাইছোঁ, আপোনালোকেও সময় খৰচ কৰি মোৰ ভিডিঅ' চাইছে, মোৰ পৰা যাতে কিবা অকণমান শিকিব পাৰে বা লাভ হয়। যদিও মই বহুত বেছি নাজানো, কিন্তু যি জানো মই সেইখিনি ভিডিঅ'ৰ জৰিয়তে দেখাব বিচাৰোঁ। যিহেতু আমি ছোৱালী মানুহ, অকণমান হ'লেও কাপোৰৰ প্ৰতি আমাৰ দুৰ্বলতা থাকিবই বা আছে, সেয়ে মই দেখাব বিচাৰিলোঁ আজি। আৰু আপোনালোকে চাই কেনেকুৱা পালে সেয়াও জনাব। আৰু অকণমান আইডিয়াও হ'ব পাৰে, কাৰণ বহুতৰ বিয়া আহি আছে আৰু দুমাহ গ'লে বিয়াৰ ছিজন আৰম্ভ হ'বয়ে। গতিকে ইয়াৰ পৰা যিসকলে নতুনকৈ কইনা হ'ব গৈ আছে তেওঁলোকৰো লাভ হ'ব পাৰে, সেয়ে মই দেখালোঁ। আৰু আপোনালোকে মোৰ যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ এটা লাইকে মোক আচলতে ভিডিঅ' বনাবলৈ উৎসাহ যোগায়, যিহেতু ময়ো নতুনকৈ কিবা এটা আৰম্ভ কৰিছোঁ। আপোনালোকৰ পৰা মই যদি সাহস পাওঁ তেন্তে ময়ো আগুৱাই যাব পাৰিম। তেন্তে আহক ভিডিঅ'টো শেষলৈকে চাম। প্ৰথমতে দেখাইছোঁ মই এযোৰ ৰিহা যোৰা, আৰু এই ৰিহা যোৰাযোৰ দোকানত কিনা নহয়, ঘৰৰ শালত বোৱা হয়। ইয়াৰে এইখন মেখেলা, এই মেখেলাখনত মগৰ বচা হৈছে, ৰঙা আৰু কলাৰে ফুল বচা হৈছে।
এনেকুৱা কাপোৰবিলাক আচলতে আমাৰ বিহুত পিন্ধিবলৈ খুব ভাল হয় বা কেতিয়াবা আৰু কাৰোবাৰ ঘৰত কিবা উৎসৱ পাৰ্বণ থাকিলেও পিন্ধি যাবলৈ ভাল হয়। আৰু এইখন হৈছে চাদৰ। চাদৰখনতো এনেকৈ আঁচলটোত মগৰ বচা হৈছে ৰঙা আৰু কলাৰে, আৰু মাজত এনেকৈ এটা এটা মগৰ দিয়া হৈছে। এনেকৈ এটা এটা মগৰ দিয়া হৈছে। খুব ভাল লাগিছে কাপোৰ। এনেকুৱা কাপোৰো সকলোৰে ঘৰত থাকে, আমি দোকানত কিনিব পাওঁ, কিন্তু মোৰ এই কাপোৰযোৰ খুব স্পেচিয়েল হয় কাৰণ এইযোৰ ঘৰৰ শালত বোৱা হয় আৰু খুব ধুনীয়া হৈছে আৰু মিহিও হৈছে। মই মাত্ৰ এদিনে পিন্ধিছোঁ এতিয়ালৈকে। ছেকেণ্ড কাপোৰযোৰ হৈছে এইযোৰ। মোৰ এইযোৰো বোৱা হয়, ধেমাজিত বোৱা বুলি কয়, গেৰু ডিজাইনৰ। মোৰ হাঁহি উঠিছে আচলতে, কাৰণ মোক আগতেই মানে যোনে যি গিফ্ট নিদিয়ক কিয় সদায় হালধীয়াই মানে আহে। ঠিক তেনেকৈ ইয়াতেও বাৰু নাজানে, মোক জোৰোণত দিছিলে এইযোৰ কাপোৰ আৰু হালধীয়াই আহি গৈছে আৰু মোৰ ভালো লাগিছে। আৰু ইয়াতে যেতিয়া এনেকৈ ল'ম আমি আঁচলটো ল'লে এইখিনি এনেকৈ ল'লে বুকুত মানে পৰি যায় আৰু এইটো গেৰু ডিজাইন বুলি কয়। খুব ভাল লাগিছে। এইখন চাদৰ হয়, এয়া দেখা পাইছে, তললৈকে আছে, আৰু ইয়াৰে এইখন হৈছে মেখেলা। এইযোৰ কাপোৰ মই খুব পিন্ধিলোঁ, এতিয়া আৰু থৈ দিব লাগিব কাৰণ বেছিকৈ পিন্ধি থাকিলে কাপোৰযোৰ বেয়া হৈ যাব। কাপোৰযোৰ যদিও হালধীয়া হয়, মানে হালধীয়াটো ভাল লগা, আপোনালোকে বুজি পাইছে চাগে মই কি ক'ব বিচাৰিছোঁ। কিছুমান হালধীয়া থাকে কিন্তু মানে পিন্ধিলে ইমান ভাল নালাগে। ইয়াৰ হালধীয়াটো কালাৰ কম্বিনেশ্যনটো খুব ভাল হৈছে, কাৰণ ইয়াতে নীলা, সেউজীয়া, কলা এনেকৈ সূতাৰে মানে ফুল বাচিছে, ইয়াত তললৈকে দেখা পাইছে। মোৰ থাৰ্ড কাপোৰযোৰ হৈছে এইযোৰ। এইযোৰ হৈছে চেমি নুনি। এইযোৰ নীলা হয়, নীলাত ৰঙাৰে ফুল কৰা আছে। খুব ধুনীয়া লাগিছে কালাৰটো। আপোনালোকে চাগে ভিডিঅ'ত ভালকৈ ধৰিব পাৰিছে, আৰু মই ইয়াৰ পৰা গম পাইছোঁ যে ভিডিঅ'ত কালাৰবিলাক যেনেকুৱা হয় অৰিজিনেল তেনেকুৱা আহিছে। আপোনালোকে যেনেকুৱা দেখা পাইছে তেনেকুৱাই হয়, হালধীয়া আৰু ৰঙা। এয়া মই আগতে কৈছিলোঁ নহয়, যেনেকৈ নহওক হালধীয়াটো মানে অকণমান হ'লে আহি যাব। অৱশ্যে মোৰ ভালো লাগে এতিয়া। প্ৰথমতে মোৰ অকণমান বেয়া লাগিছিল, মানে খং উঠিছিল হালধীয়া আহে, কিন্তু এতিয়া ভাল লগা হ'ল। এইযোৰ নীলা, এইখন হৈছে মেখেলা, আৰু এইখন হৈছে চাদৰ। মই দেখাই দিছোঁ চাদৰখন। চাদৰখন এনেকুৱা, এইটো হৈছে আঁচল, আৰু মাজত এনেকৈ সৰু সৰু বুটা আছে এনেকৈ। এইযোৰ মোৰ খুব ভাল লাগে। এইযোৰ মই পিন্ধিলোঁ বাৰু, বেছি পিন্ধা নাই, 3 দিনমান মই পিন্ধিলোঁ। এইযোৰ হৈছে মোৰ 4 নম্বৰ কাপোৰ। এইযোৰ হৈছে নুনি আৰু টচৰ যোৰা। ইয়াৰে মেখেলাখন হৈছে টচৰ, এয়া দেখা পাইছে, তলত এনেকৈ দুটা পাৰি আছে। এনে সচৰাচৰ আমি মেখেলাবিলাকত দেখিলে সদায় পাৰিটো এনেকৈ থাকে, কিন্তু ইয়াত এইখিনি এটা ডিজাইনৰ নিচিনা হৈছে আৰু আনকমন হৈছে। সেইটো ভাল লাগিছে আচলতে, পিন্ধিলে তলত যেতিয়া এনেকৈ পিন্ধোঁ ভাল লাগে আৰু ভালকৈ পৰি থাকে। এইটো এটা আনকমন ডিজাইন হৈছে। আৰু এইখন হৈছে চাদৰ। এই চাদৰখন নুনিৰ কাৰণে অকণমান প্ৰথম অৱস্থাত পিন্ধিবলৈ দিগদাৰ হয়, কোচবিলাক দিবৰ কাৰণে, কিন্তু পিছত যেতিয়া এদিন বা দুদিন এনেকৈ পিন্ধা যায় তেতিয়া মানে ভাল হয়। এইখন চাদৰ মই ভালকৈ এবাৰ দেখাই দিছোঁ, আৰু মাজত এনেকৈ সৰু সৰু বুটা আছে, আৰু সেউজীয়াৰে গোটেইখিনি ফুল কৰা আছে কাৰণেও ভাল লাগিছে। এইযোৰো মোৰ ভাল লাগে বহুত, আপোনালোকৰো চাগে ভাল লাগিছে এইযোৰ কাপোৰ। এইযোৰ হৈছে মোৰ 5 নম্বৰ কাপোৰ। এইযোৰ কাপোৰৰ কালাৰটো খুব ভাল লাগে। সচৰাচৰ মই মানে দেখা নাই এনেকুৱা কাপোৰৰ মানে কালাৰৰ কাপোৰ। এইযোৰ মানে মিক্স পাতে হয়, এইটো ব্ৰকেট ডিজাইন বুলি কোৱা হয়। মেখেলাখন এনেকুৱা ওপৰলৈকে এনেকৈ মানে পাৰিটো আছে, আৰু এইযোৰ মই পিন্ধিলোঁ বহুতবাৰ, ধুলোঁ এবাৰ, কিন্তু একো মানে বেয়া হোৱা নাই বা কালাৰো মানে এনেকৈ যোৱা নাই, খুব ভাল হয়। কিন্তু এতিয়া মানে গম পাইছোঁ আৰু বজাৰত মানে এনেকুৱা ব্ৰকেট ডিজাইনৰ কাপোৰ তেনেকৈ পোৱা নাযায়। আৰু এইখন হৈছে চাদৰ, ৰাফ ইউজৰ কাৰণে খুব ভাল হয়, ধুনীয়া ধুনীয়া মানে কালাৰত আহিয়ে যায়। আৰু এনেকুৱা মাজত একো নাই, এয়া মই দেখাই দিছোঁ, মাজত একো নাই, একেবাৰে চিম্পল। আৰু পাৰিটো এনেকুৱা, আৰু ইফালে তলৰ ফালেও এনেকৈ আছে, এয়া মই দেখাই দিছোঁ এনেকুৱা। এইযোৰ হৈছে মোৰ 6 নম্বৰ কাপোৰ। এইযোৰ হৈছে ডায়েট টচ। এইটো গ্ৰীণ কালাৰ হয়, আৰু গ্ৰীণত যেতিয়া ৰঙাৰে ফুল দিয়া হয় তেতিয়া খুব ভাল লাগে। আৰু এতিয়াতো ডায়েট টচ খুব চলি আছে, সকলোৱে কিনিছে বা থাকেই চবৰে ঘৰত এযোৰ হ'লেও। এইযোৰো মই এদিন নে দুদিনেই পিন্ধিছোঁ। কাপোৰযোৰ এনেকুৱা হয়, এইখন মেখেলা হয়, তলৰ ফালে এনেকৈ ফুল আছে, আৰু ইয়াৰে চাদৰখন এনেকুৱা হয়। এইটো পাৰিটো হয়, আৰু মাজত এনেকৈ
সৰু সৰু বুটা আছে মই মানে এনেকুৱা সিম্পল কাপোৰবিলাক খুব ভাল পাওঁ যেতিয়া এনেকুৱা সৰু সৰু বুটা থাকে তেতিয়া কিবা এটা ভাল লাগে মোৰ সিম্পল বেছি ডাঙৰ ডাঙৰ ফুলৰ কাপোৰবিলাক মই ভাল নাপাওঁ এয়া মই কাপোৰযোৰ এনেকৈ দেখাই দিছোঁ পিন্ধিও ভাল লাগে কাপোৰযোৰ আৰু কালাৰটো মোৰ খুব ভাল লাগিছে যেহেতু গ্ৰীণ হয় আৰু তাত মানে ৰঙাৰে ফুল আছে খুব ব্ৰাইট দেখি পিন্ধিলে আৰু আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰ কাপোৰযোৰ হৈছে এইযোৰ হৈছে নাগিনী পাট মই কিনোতে কৈছিলে নাগিনী পাট বুলিয়ে কৈছিলে আৰু কালাৰটো হৈছে এনেকুৱা কালাৰটো কম কালাৰ হয় কিন্তু ভাল লাগিছে কালাৰটো কাৰণ ইয়াতে ব্লু আৰু পিংকেৰে ফুল আছে যেতিয়া এনেকুৱা পাতল মানে কালাৰত এনেকুৱা ডাৰ্ক মানে ফুল কালাৰেৰে ফুল দিয়া হয় তেতিয়া মানে খুব ভাল লাগে এইখন হৈছে মেখেলাখন এনেকুৱা আৰু তলৰ ফালে এনেকুৱা ডিজাইন আছে আৰু এইখন হৈছে চাদৰখনৰ আঁচলটোত এনেকুৱা ডাঙৰকে ফুল আছে আৰু মাজত গোটেইখিনি সৰু সৰু এনেকুৱা ফুল আছে মই কৈছোঁ আগতে যে মোৰ এনেকুৱা সৰু সৰু যেতিয়া বুটা থাকে তেতিয়া মোৰ খুব ভাল লাগে পিন্ধি কাপোৰযোৰ খুব ভাল লাগে মানে সিম্পলত গৰ্জিয়াছ হয় আৰু কাপোৰযোৰ মই এনেকুৱা কাপোৰবিলাক খুব ভাল পাওঁ আৰু মই ইয়াতে নীলাৰে দহি বটাইছোঁ ভাল লাগিছে কাপোৰযোৰ মানে এনেকৈ দেখালে যিমান সিম্পল যেন পায় কিন্তু পিন্ধাৰ পিছত কাপোৰযোৰ খুব ভাল লাগে ব্ৰাইট লাগে পিন্ধি উঠাৰ পিছত আৰু সব কাপোৰবিলাক তেনেকুৱাই পিন্ধাৰ পিছতে গোটেইবিলাক কাপোৰ ভাল লাগে এয়া আশা কৰিছোঁ আপোনালোকে গোটেইখিনি ভিডিঅ' সম্পূৰ্ণকৈ চালে আৰু মোৰ কাপোৰ কেইযোৰো ভাল পালে আৰু যিসকলৰ বিয়া আহি আছে তেওঁলোকৰ সহায় হ'ব বুলি মই ভাবিছোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিল মোৰ গোটেই কাপোৰ কেইযোৰ সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভাল পালে প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব শেষত আকৌ সকলোকে এবাৰ ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আকৌ লগ পাম এটা নতুন ব্লগৰ সৈতে বাই